তোমালোক সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি এই ভিডিঅ'টোত যিসকলে এবাৰ মেট্ৰিক পৰীক্ষা দিলা তোমালোকৰ অলপ দিন পিছত ৰিজাল্ট দিব আৰু তাৰ পিছত তোমালোকে নতুন এখন কলেজত ক্লাছ 11 ৰ বাবে নামভৰ্তি কৰিব লাগিব। গতিকে বহুতে মোক এইটো প্ৰশ্ন সুধি আছে কলেজৰ ৰিলেটেড যে ক'ত আমি এডমিশ্যন ল'ম, আমি কেনেকুৱা ধৰণৰ কলেজত ল'ব লাগে, আপুনি ভাল কলেজ কিছুমানৰ নাম কওকচোন আমাক। সেইবাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। এই ভিডিঅ'টোত মই একদম সঁচা কথা কিছুমান ক'ম আৰু তোমালোকৰ দাদা হিচাপে ক'ম। মই বহুতখিনি বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা মই কৈ আছোঁ, বহুত কলেজ মই দেখিছোঁ আৰু বহুত ভাল কলেজো দেখিছোঁ, বহুত বেয়া কলেজো দেখিছোঁ। মই যিখিনি কথা ক'ম একদম সঁচা কথা বুলি তোমালোকে ফ'ল' কৰিব পাৰা। প্ৰথম কথা, মই ভিডিঅ'টোত কোনো কলেজতে এডমিশ্যন ল'বলৈ নকওঁ, এইটো কোনো স্পনচাৰ্ড ভিডিঅ' নহয়। কিন্তু কলেজ এখনত এডমিশ্যন লোৱাৰ আগতে তোমালোকে কিছুমান কথা ভাবিব লাগিব। প্ৰথম কথা, এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ। তোমালোকে বহুতে মেট্ৰিকত যেতিয়া ভাল ৰিজাল্ট কৰি দিবা, তাৰপিছত তোমালোকৰ এৰিয়াৰ বা তোমালোকৰ অঞ্চলৰ বহুত কিছুমান প্ৰাইভেট কলেজৰ মানুহে তোমালোকৰ ঘৰত আহিব, ক'ব যে আমাৰ কলেজত এইটো বস্তু আছে, আমাৰ কলেজত এনেকুৱা আছে, ইয়াত এডমিশ্যন লওক। তোমালোকৰ মাইণ্ডটো সলনি কৰি দিবলৈ চেষ্টা কৰিব বা এনেকৈও কৈ দিব যে তোমালোকক মই ফ্ৰীত পঢ়াই দিম, তুমি আমাৰ কলেজত আহি যোৱা, তোমাৰ যেতিয়া ভাল ৰিজাল্ট হৈ যাব। কাৰণ যেতিয়া এজন ল'ৰাই 90% বা 95% পাবলৈ সক্ষম হয়, মোৰ ক্ষেত্ৰতো হৈছিলে, বহুত কলেজৰ পৰা তাক ফ্ৰীতে পঢ়াই দিম বুলি কয়। কিন্তু সেই সময়ত ডিচিশ্যনটো তুমি ল'বা, তোমাৰ পেৰেণ্টছে ল'ব। সেই ডিচিশ্যনটো যাতে যোনখন কলেজৰ পৰা তোমাৰ ঘৰত আহিছে খবৰ ল'বলৈ, তেওঁলোকে সিদ্ধান্তটো লোৱাৰ অনুমতি নিদিবা। তুমি যদি ভাবিছা এইখন কলেজত, অমুক কলেজত মই পঢ়িম, আৰু বেলেগ এখন কলেজৰ পৰা আহি যদি তোমাক ক'লে আমি ফ্ৰীত পঢ়াই দিম, নিজৰ ডিচিশ্যন চেঞ্জ নকৰিবা। মই তোমালোকক আৰু কিছুমান কথা কওঁ। তুমি যেতিয়া এখন কলেজত এডমিশ্যন ল'বলৈ যাবা, তো তুমি চাবা, তুমি গভৰ্ণমেণ্ট কলেজত ল'ব পাৰা বা প্ৰাইভেট জুনিয়ৰ কলেজত ল'ব পাৰা এডমিশ্যন। বহুতে চৰকাৰী কলেজৰ নাম ক'ব কৈ থাকে, ভাল কলেজ। আৰু কাৰণ সকলো মানুহ আৰ্থিকভাৱে সিমানখিনি সবল নহয় যে তেওঁলোকে এখন প্ৰাইভেট জুনিয়ৰ কলেজত পঢ়িব পাৰে। তো সেইবাবে সেইসকল ল'ৰা ছোৱালীৰ বাবে মই কৈ আছোঁ, তোমালোকে যিকোনো এখন চৰকাৰী কলেজত নামভৰ্তি কৰিব পাৰা, যিসকলৰ আৰ্থিকভাৱে সবল নহয়। আৰু চৰকাৰী কলেজ বুলি ক'লে মই নিজে তেজপুৰৰ হয়, তেজপুৰৰ দৰং কলেজ হওক বা গুৱাহাটীৰ কলেজ আছে, নগাঁৱৰ কলেজ আছে, বিভিন্ন অঞ্চলত বেলেগ বেলেগ কলেজ আছে। তুমি যদি চৰকাৰী কলেজত পঢ়িব বিচাৰিছা, তুমি নিজৰ এৰিয়াটোৰ পৰা বাহিৰত অহাৰ কোনো প্ৰয়োজন নাই। তুমি যদি ডিব্ৰুগড়ৰ হয়, ডিব্ৰুগড়ৰ এখন চৰকাৰী কলেজত পঢ়া, তুমি যদি যোৰহাটৰ হয়, যোৰহাটৰ চৰকাৰী কলেজত পঢ়া, মাজুলীৰ হ'লে মাজুলী, তেজপুৰৰ হ'লে তেজপুৰৰ। চৰকাৰী কলেজ সকলোতে একেই, পঢ়োৱাটো চৰকাৰী কলেজত সকলোতে একেই। আল্টিমেটলি তুমি সেনেকুৱা কলেজত লোৱাৰ পিছত নিজে এফৰ্ট দিবই লাগিব, তাত ইমান ভালকৈ ক্লাছ নহয় আৰু মই যিমানখিনি জানো আৰু তুমি নিজে এফৰ্ট দিব লাগিব, তুমি নিজে পঢ়িব লাগিব। তোমাৰ ওচৰত অপশ্যন থাকে, তুমি অফলাইন টিউশ্যন কৰিব পাৰা বা অনলাইন টিউশ্যন কৰিব পাৰা। মইতো এইটো ছাজেষ্ট কৰিম অনলাইন কৰা, কাৰণ অফলাইন কৰিলে তোমাৰ আহা যোৱা টকা পইচা বেছি খৰচ হয়। অনলাইনত ইমান বেছি খৰচ নহয়। অনলাইনত বহুত ভাল ভাল প্লেটফৰ্ম আছে, তুমি যিকোনো প্লেটফৰ্মৰ পৰা পঢ়িব পাৰা। মেথছটো মই নিজে পঢ়াই আছোঁ, মেথছটো মোৰ লগত পঢ়িবা, আহি যাবা। মেথছৰ কাৰণে মই আছোঁ। কেমেষ্ট্ৰিৰ কাৰণে মোৰ ইউটিউবৰ প্লে'লিষ্ট আছে ফ্ৰীতে। মেথছ আৰু কেমেষ্ট্ৰি তোমালোকে চিন্তা কৰিব নালাগে, এই দুটা ছাবজেক্ট। এতিয়া ইয়াৰ পিছত আহোঁ নেক্সট কেটেগৰীটো, যিসকলে জুনিয়ৰ কলেজত এডমিশ্যন ল'ব, যিসকলে প্ৰাইভেট কিবা কলেজত এডমিশ্যন ল'ম বুলি ভাবি আছা। তোমালোকে সেই কলেজখনত এডমিশ্যন লোৱাৰ সময়ত, কাৰণ তাততো ফিজো দিব লাগিব, মা দেউতাৰ টকা যাব তাতে, তো তুমি এবাৰ ভালদৰে ভাবি চিন্তি চাবা, যিখন কলেজত তুমি পঢ়িব গৈ আছা সেই কলেজখনৰ পৰা আগতে ভাল ৰিজাল্ট হৈছে নে নাই, কেইটা ভাল ৰিজাল্ট হৈছে। তেওঁলোকৰ কলেজবিলাকৰ প্ৰস্পেক্টাছ বনায়, মানে এখন কিতাপৰ নিচিনা বনায়, তাত আগৰ ৰিজাল্টবিলাক দেখায়। তুমি আগৰ ৰিজাল্টবিলাক এনালাইচিছ কৰিবা। এটা বস্তু চাবা, তাত কিমানে এডমিশ্যন লৈছে, কিমানে ভাল ৰিজাল্ট কৰিছে। ভাল ৰিজাল্ট ইন দ্য চেন্স ফাৰ্ষ্ট ডিভিজন নহয়, আজিকালি ফাৰ্ষ্ট ডিভিজন চবেই পায়। 90% এবভ কিমানে পাইছে চোৱা, ঠিক আছে। এডমিশ্যন লৈছে 200টা, 90% লৈছে এটাই পাইছে, সেনেকুৱাতো নহ'ব ন। তো তুমি ভালকৈ চাবা, 200টা এডমিশ্যন লৈছে, 90% কিমানে পাইছে, সেইটো বস্তু চাবা ফাৰ্ষ্ট। ছেকেণ্ড কথা, তাৰ পৰা এণ্ট্ৰেঞ্চ এক্সামত কিমানে পাইছে, যোনে ছায়েন্সত এডমিশ্যন লোৱা। তাৰপৰা ইঞ্জিনিয়াৰিং আকৌ বেলেগ বেলেগ আছে দেই, JEE আৰু NEET, এই দুটা। ইঞ্জিনিয়াৰিঙৰ কাৰণে JEE হায়েষ্ট আৰু মেডিকেলৰ কাৰণে NEET, মেডিকেলৰ কাৰণে এটাই NEET। কিন্তু ইঞ্জিনিয়াৰিঙৰ কাৰণে চাবা JEE কোনে পাইছে। CEEটো আছাম ইঞ্জিনিয়াৰিং হয়, CEEটো অলপ সহজ হয়। তুমি JEE চাবা কিমানে পাইছে তাৰ পৰা, আৰু NEET কিমানে পাইছে, সেই দুটা বস্তু চাবা, ঠিক আছে। ছেকেণ্ড কথা, যেতিয়া তুমি প্ৰস্পেক্টাছখন চাবা, তাতে তুমি এটা বস্তু চাবা, বহুত কলেজে এইটো কাম কৰে, জুনিয়ৰ কলেজবিলাকে। এজন ষ্টুডেণ্ট ধৰা, এজন XYZ কোনোবা এজন ষ্টুডেণ্ট এই বছৰ 2025 চনত এখন কলেজৰ পৰা সি হাই ছেকেণ্ডেৰী পাছ কৰিলে,
ক্লাছ 12 পাছ কৰিলে কিমান চনত ক'লো 2025 চনত ল'ৰাজন গ'ল ল'ৰাজনে ফাৰ্ষ্ট এটেম্পটত মেডিকেলত সিট নাপালে তো হি কি কৰিব কোচিং কৰিব কি কোচিং কৰিলে যিকোনো এটা প্লেটফৰ্মত ধৰা অফলাইন কোচিং কৰিলে গুৱাহাটী আহিলে কি অফলাইন এটা কোচিং চেণ্টাৰত জয়েন কৰি 1 বছৰ কোচিং কৰিলে 1 বছৰ কোচিং কৰাৰ পিছত কি অহা বছৰ নিটত পালে 2025 চনত কি কলেজখনৰ পৰা পাছ কৰিলে আৰু 26 চনত গৈ কি নিটত সিট পালে এতিয়া বহুত প্ৰাইভেট জুনিয়ৰ কলেজে এটো কাম কৰে যে নিজৰ প্ৰসপেক্টাছত লিখি দিয়ে যে নামটো লিখি দিব ল'ৰাজনৰ আৰু নিট কোৱালিফাইড ফ্ৰম আৱাৰ কলেজ তুমি এটো কোৱা ল'ৰাজনে সেই কলেজখনৰ পৰা নিট কোৱালিফাই কৰিছে নেকি কোৱাচোন সেই কলেজখনত থাকোতে সি নিটত কোৱালিফাই কৰিছে নেকি নাই কৰা ন 2025 চনতে সি নিট হাই সেকেন্ডাৰী পাছ কৰি গ'ল সি তাৰ এবছৰ পিছতহে নিটত কোৱালিফাই কৰিব সেই তাৰ নিটত কোৱালিফাই কৰা ক্ৰেডিটটো কাৰ এটাত যাব লাগে কোৱাচোন যোনখন কোচিং ইনষ্টিটিউটত সি ললে সেইখনত যাব লাগে হয়নে নহয় তো বহুত প্ৰাইভেট জুনিয়ৰ কলেজে হেতু কাম কৰে ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰতো নিটৰ ক্ষেত্ৰতো তেওঁলোকে এটো ক্লেম কৰে যে ড্ৰপাৰ কেটাৰ সিহঁতৰ পৰা পাইছে বুলি ক্লেম কৰে হেতু বস্তু নাচাবাই গতিকে এই বস্তুখিনি ভালকে তোমালোকে এনালাইসিস কৰিবা কলেজ এখনত এডমিশন লোৱাৰ আগতে প্ৰসপেক্টাছখন ভালকে চাব মই শিকালো কোন চনত হাই সেকেন্ডাৰী পাছ কৰিছে হেতু চাবা কোন চনত নিট পাইছে হে দুইটা বস্তু চাবা কিন্তু আৰু যদি বুজা নাই যোন কলেজৰ এডমিশন লোৱা হেল মানুহজনক খোদা ই কোন চনত পাছ কৰিছিলে হেতু বুজাই দিও ঠিক আছে আৰু প্ৰাইভেট জুনিয়ৰ কলেজৰ কথা বহুতে ক'ব কয় ভাল ভাল মই যিমান দূৰ জানো মই নিজে তেজপুৰৰ হয় ঠিক আছে মই তোমালোকে একদম দাদা হিচাপে সঁচা কথা কৈ আছো মই নিজে তেজপুৰৰ হয় তেজপুৰত হাই সেকেন্ডাৰী মানে মেট্ৰিকৰ পিছত পঢ়াৰ এনভায়ৰনমেন্ট ইমান নাই সঁচা কথা বেয়া পাই লাভ নাই মই নিজৰ জায়গাৰ কথাই কৈ আছো তেজপুৰত পঢ়াৰ এনভায়ৰনমেন্ট নাই আফটাৰ মেট্ৰিক হাই সেকেন্ডাৰী কাৰণে ভাল কলেজ তেজপুৰত নাই এট লিষ্ট তুমি যদি প্ৰাইভেট কলেজ ক'ব গৈ আছা ভাল কলেজ তেজপুৰত নাই তুমি নগাঁও যাব পাৰা নগাঁৱত কম্পিটিশন বহুত পাবা আৰু ভাল ভাল ষ্টুডেন্টখিনি অসমৰ কিন্তু নগাঁৱতে আহে নগাঁৱত যাব পাৰা বা ডিব্ৰুগড় সাইডেও ভাল ভাল কলেজ আছে তাতো যাব পাৰা আৰু গুৱাহাটী আহাটো মই সাজেষ্ট নকৰিম কাৰণ গুৱাহাটী আহিলে এটা বেলেগ ধৰণৰ হাৱা লাগি যায় ল'ৰা ছোৱালী বিলাকৰ তো আৰু টকা পইচা বেছি খৰচ হয় গুৱাহাটীত তাতকে নগাঁও বা ডিব্ৰুগড় এই দুটা জায়গাত ভাল তেজপুৰত ভাল কলেজ নাই মই সঁচা কথা কৈছো তেজপুৰত প্ৰাইভেট ভাল জুনিয়ৰ কলেজ নাই ঠিক আছে তো তুমি কলেজখনৰ এডমিশন লোৱাৰ আগতে চাবা কলেজখনত পঢ়া-শুনাৰ এনভায়ৰনমেন্ট কিমান আছে বাকি সব বাদ দি এট লিষ্ট এটো বস্তু চাবা যে পঢ়া-শুনাৰ এনভায়ৰনমেন্ট কিমান আছে তুমি কলেজ এখনত তুমি হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ তুমি অকল পঢ়িব যাবা তুমি একো সোশ্যাল সার্ভিস কৰিব নোযোৱা তুমি একো খেলিব নোযোৱা তুমি একো নাচ গান কৰিব নোযোৱা হেবিলাক যদি কৰিব মন আছে বিন্দাস এখন সৰকাৰি কলেজত এডমিশন লোৱা হেবিলাক কৰা বহুত চান্স পাবা তুমি যদি প্ৰাইভেট কলেজ এখনত পইচা দি গৈ আছা ফাৰ্স্ট চাবা পঢ়াত কিমান আগবঢ়া এটো নাচাবা যে বাহিৰা ক্ষেত্ৰত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত কিমান আগবঢ়া নাটক কৰা গান গোৱা ভাওনা পাতা কিবা কৰা সাইকেল ৰেলী কিবা কিবি হেবিলাক নাচাই জাস্ট এটো চাবা পঢ়াত কিমান আগবঢ়া হয় কিমান ভাল ৰিজাল্ট কৰিছে কিমানে ফাৰ্স্ট এটেম্পটত এন্ট্ৰেন্সত ক্ৰেক কৰিছে হেখিনি চাই তুমি এখন কলেজত এডমিশন লোৱা আফটাৰ অল এটো তোমাৰ ডিসিশন হয় তোমাৰ লাইফ হয় তোমাৰ লাইফ তুমি নিজে ভাবিবা তোমাৰ মা দেউতা টকা খৰচ হৈ আছে তো তুমি হে মূল্যখিনি যাতে তেওঁলোকক দিব পাৰা পঢ়ি 2 বছৰ অকল পঢ়াত লাগা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ কাৰণে ক্লাছ 12 পাছ কৰাৰ পিছত এনাফ টাইম পাবা বহুত এনজয় কৰিব পাৰিবা একবাৰ ভালকে এখন মনে বিচাৰা ইঞ্জিনিয়াৰিং বা মেডিকেল কলেজ বা নিজে যিখিনি কলেজত পঢ়িব বিচাৰা আফটাৰ হাই সেকেন্ডাৰী গৈ লোৱা তাৰ পিছত চাবা তোমাৰ ওচৰত কিমান ধুনীয়া ধুনীয়া টাইম থাকিব লাইফটো এনজয় কৰিবলৈ মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিয়া